Hello viewers, how are you? আশা কৰোঁ সকলোৱে ভালে আছে। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এটা টপিক মই আজি বাছি লৈছোঁ। টপিকটো হ'ল একচুৱেলি টপিক নহয়, এটা প্ৰশ্ন আছিলে মোলৈ। প্ৰশ্নটো হ'ল এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কমেণ্ট কৰিছে। তেওঁ কৈছে যে ছাৰ, মোবাইল ফোনটো মোৰ জীৱনৰ এটা অভিন্ন অংগ হৈ পৰিছে। তাত মোৰ প্ৰয়োজনীয় গোটেইখিনি নোটছ আছে, লাৰ্ণিং মেটেৰিয়েলছ আছে, লাৰ্ণিং মেটেৰিয়েল গোটেইখিনি তাতে আছে। তেতিয়াহ'লে এতিয়া সেই ফোনটো নোলোৱাকৈ মই পঢ়া টেবুলত কি ধৰণে পঢ়িম? এতিয়া ফোনটো এৰি পেলাই মই থাকিব এইকাৰণে নোৱাৰোঁ, কাৰণ সেই ফোনটোত মোক লগা গোটেইখিনি শিক্ষণ সমল আছে। তেতিয়াহ'লে ছাৰ, আপুনি কোৱাৰ নিচিনাকৈ মোবাইল ফোনটোৰ পৰা আঁতৰি মই পঢ়া টেবুলত কি ধৰণে পঢ়িম? এতিয়া এই প্ৰশ্নটো অকল মই ভাবোঁ সেইজন ছাত্ৰ বা ছাত্ৰীয়ে নহয়, এই প্ৰশ্নটো আপোনালোকৰ বৰ্তমান যিটো যুৱচাম আছে সকলোৰে প্ৰশ্ন। তেওঁলোকে জানিব খোজে মোবাইল ফোনটো যদি অপ্ৰয়োজনীয় বুলি ভাবোঁ, তেতিয়াহ'লে মোবাইল ফোনটোৰ ছাবষ্টিটিউট কি? কাৰণ এনেকুৱাতো আজিৰ দিনত এইটো স্বাভাৱিক কথা হৈ পৰিছে যে মোবাইল ফোনটোত গোটেইখিনি শিক্ষণ সমল থাকে। আমাক লগা গোটেইখিনি কুৱেশ্যন এনচাৰ্ছ, গোটেইখিনি নোট বা শিক্ষাগুৰুৱে আমাক যুগুতাই দিয়া গোটেইখিনি তথ্য তাত থাকে। গতিকে বিভিন্ন মুহূৰ্তত এনেকুৱা হৈ যায় পঢ়া টেবুলত থকা অৱস্থাত আমাক লগা হয় ফোনটো। আৰু তাৰপিছত কি হয়, ফোনটোত যেতিয়া আমি সেই নোটখিনি চাবলৈ যাওঁ বা সেই কুৱেশ্যন এনচাৰখিনি চাবলৈ যাওঁ বা ইণ্টাৰনেটত গৈ আমি বিচৰা প্ৰশ্নটোৰ উত্তৰ বিচাৰি যাওঁ, সেই মুহূৰ্তত কি হয়, যিহেতু ইণ্টাৰনেটটো আমি অন কৰি লওঁ, আমাৰ এটা ডিষ্ট্ৰেকশ্যন আহে মাইণ্ডত। ভাবোঁ 5 মিনিট এটা গানকে শুনি লওঁ, এটা ভিডিঅ'কে চাই লওঁচোন, বা মোৰ ফেভৰেট ৱেব ছিৰিজটোৰ এটা এপিছ'ডে চাই লওঁ। তাৰপিছত কি হয়, 45 মিনিট বা 50 মিনিট বা এঘণ্টা যেতিয়া তেনেকৈ পাৰ হৈ যাওঁ, তাৰপিছত আমাৰ মনত পৰে আমিচোন বেলেগ কিবা এটা কামৰ কাৰণেহে ফোনটো লৈছিলোঁ। তাৰপিছত লাহেকৈ কি হয়, আপোনাৰ ভাগৰ লাগে আৰু আপুনি পঢ়া টেবুলৰ পৰা উঠি যায়। আৰু তাৰপিছত আপুনি নিজক নিজে কয় যে আজিলৈ যি হ'ল কাইলৈৰ পৰা ভালকৈ পঢ়িম। চাবলৈ গ'লে এই গোটেইখিনি ঘটনা আপোনালোকৰ হৈ আছে, কাৰণ আপোনালোকে বৰ্তমান ক'ভিড কালত যিহেতু শিক্ষা গ্ৰহণ কৰিব লগা হৈছে, এই চেলেঞ্জটো আপোনালোকৰ আহিছে। এতিয়া চাওক, এই চেলেঞ্জটো যিটো আহিছে, এই চেলেঞ্জটোক আপুনি কেনেকৈ পাৰ কৰিব, কি ধৰণে ছল্ভ কৰিব, এইটো ডাঙৰ চেলেঞ্জ। এইটো এটা আপোনালোকৰ কাৰণে যে ফোনটো আমি নেৰিলেও নহয়, ফোনটোৰ লগত থাকিলেও বেয়া, এনেকুৱা এটা হৈছে। চাওক, ভুলটো ফোনটোৰ নহয়। ফাৰ্ষ্ট অফ অল মই কৈছোঁ ভুলটো ফোনটোৰ নহয়। মই এটা নিজৰ জীৱনৰ উদাহৰণ দিওঁ। আমি যেতিয়া পঢ়ি আছিলোঁ, মোৰ এইটো নিজৰ বাস্তৱ এটা অভিজ্ঞতা। আমি যেতিয়া ক্লাছ 9-10ত পঢ়ি আছিলোঁ, তেতিয়াতো এইবিলাক স্মাৰ্টফোন বহুত ডাঙৰ সপোন আছিল। স্মাৰ্টফোন নাছিলেই, বা আমি কল্পনাও কৰা নাছিলোঁ স্মাৰ্টফোনৰ কথা। আমি কল্পনা কৰিছিলোঁ এটা ভাল গেমিং কনচল থকা হ'লে কেনেকুৱা লাগিলেহেঁতেন, বা আমি ভাবিছিলোঁ যে এটা ভাল উচ্চ পৰ্যায়ৰ লেপটপ যদি থাকিলে হয়, ইংৰাজী চিনেমাত যেনেকুৱা দেখায় তেনেকুৱা হাই কোৱালিটি যদি লেপটপ এটা থাকিলে হয়, কিমান ভাল লাগিলে হয়। আমি কল্পনাহে কৰিছিলোঁ, কিন্তু আমি তেনেকুৱা একো পোৱা নাছিলোঁ, গেজেট একো নাছিলে। চ' আমাৰ কাৰণেওতো টাইম পাৰ কৰা কিবা এটা উপায় লাগিছিল ন। চ' সেই সময়ত আমাৰ কাৰণে কি আছিলে, আলোচনী আছিলে। আমি খুব আলোচনী পঢ়িছিলোঁ, আমি কমিক্স পঢ়িছিলোঁ। আৰু আমাৰ কি হৈছিলে, এনেকুৱা হৈছিলে যেতিয়া আমাৰ পঢ়া শুনা টেবুলত আমি বহোঁ, আমি কমিক্স এখন বা মেগাজিন এখন আমি কাষত লৈ পেলাই বহোঁ। মাজে মাজে কি কৰোঁ, বিৰক্তি লাগিলে বা মনটো নবহিলে আমি তাত চাওঁ, অকণমান আমি পঢ়োঁ, 2-এটা গল্প পঢ়োঁ বা 2-এটা তেনেকুৱা কৌতুক পঢ়োঁ, এনেকুৱা আছিলে। তাৰপিছত আমাৰ কি হয়, যেতিয়া মনটো বেছিকৈ আমাৰ ডিষ্ট্ৰেক্টেড হৈ থাকে, তেতিয়া আমাৰ এনেকুৱা হয়, এই আপোনালোকৰ যিটো আজিকালি হৈ আছে, যে ফোনটো আপুনি নোটটো ল'ম বুলি চাই বা নিজে বিচৰা এটা কুৱেশ্যনৰ এনচাৰটো চাম বুলি চাই, তাৰপিছত গৈ আপোনাৰ বেলেগ এটা টপিকত সম্পূৰ্ণৰূপে সোমাই যায় আৰু সময়টো পাৰ হৈ যায়। তেতিয়া আমাৰো এনেকুৱা হৈছিলে, আমি এটা কমিক্সখন আমি চাওঁ, আমি এটা কৌতুক চাম বুলি চাওঁ কমিক্সখন। তাৰপিছত কি হয়, এটা কৌতুক চোৱাৰ পৰা লাহে লাহে 4টা হয়, 4টাৰ পৰা 5টা, এনেকৈ গৈ আমাৰ সময়টো পাৰ হৈ যায়। চ' এই চিটুৱেশ্যনটো কিন্তু ময়ো পাইছোঁ মোৰ জীৱনত। খালি সেই সময়ত জানিবা স্মাৰ্টফোন নাছিলে, বেলেগ এটা আহিলা আছিলে, কিন্তু আজিকালি আপোনালোকে ডিজিটেল আহিলা এটা পাইছে। গতিকে এই সমস্যাটো আচলতে সমস্যা নহয়, এইটো জাষ্ট এটা সৰু চিটুৱেশ্যন হয়, যাক আপুনি মেনেজ কৰিব লাগিব। চ' চাওক কেনেকৈ মেনেজ কৰিব, সেইটো আপুনি জানিব বিচাৰিছিলে। চ' সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো শেষলৈকে চাওক, হেডফোন লগাই চাওক, হয়তো চাউণ্ডটো আপুনি ইমান বেছি নাপাব পাৰে। চ' হেডফোন লগাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ পুনৰবাৰ। চাওক, ফাৰ্ষ্ট কামটো হ'ল, আপোনাৰ যদি লেপটপ আছে বা ডেস্কটপ কম্পিউটাৰ আছে, আপুনি ফাৰ্ষ্ট কামটো কি কৰিব, আপোনাৰ শিক্ষাগুৰুৱে যিবোৰ নোট দিছে, ডিজিটেল নোট দিছে, যিবোৰ PDF নোট আপোনাৰ লগত আছে, যিবোৰ ছল্ভ কুৱেশ্যন এনচাৰ আছে, বা যিবোৰ আপুনি ডিজিটেলি নোট ডাউনলোড কৰি লৈছে, সেই সকলোবিলাক আপুনি ট্ৰান্সফাৰ কৰক। সেই সকলোবিলাক আপুনি মোবাইলৰ পৰা লেপটপটোলৈকে ট্ৰান্সফাৰ কৰক, যদি আপোনাৰ লেপটপ আছে। যদি আপোনাৰ লেপটপ নাই, ডেস্কটপ আছে, ডেস্কটপতো আপুনি ট্ৰান্সফাৰ কৰক। কেনেকৈ ট্ৰান্সফাৰ কৰিব এইটো আপোনালোকে চাগে জানে, যদি নাজানেও মই ইনশ্বৰ্ট কৈ দিছোঁ। আপোনালোকে ডাটা কেবলৰ সহায়ত ফোনটো কানেক্ট কৰিব,
তাতে ষ্ট'ৰেজ ফল্ডাৰটো ওলাব তাত গৈ পেলাই যদি আপোনাৰ ডাটাখিনি হোৱাটছএপত আছে হোৱাটছএপ ফল্ডাৰটো খুলিব তাত আপোনাৰ হোৱাটছএপ ডকুমেণ্টছ বুলি এটা ফল্ডাৰ আছে সেই হোৱাটছএপ ডকুমেণ্টছত গৈ পেলাই যেতিয়া আপুনি ফল্ডাৰটো খুলি দিব খুলি দিয়াৰ লগে লগে তাত আপোনাৰ গোটেইখিনি ডকুমেণ্টছ আপুনি পাব PDF ফাইল গোটেইখিনি তাতে আপুনি পাব বা ইমেজ ফাইল যি আপোনাক ডকুমেণ্ট হিচাপে দিছিলে তাতে পাব আৰু যদি ইমেজ ফাইল আপুনি ইমেজ হিচাপে আপোনাক দিয়া হৈছিলে তেতিয়াহ'লে আপুনি হোৱাটছএপ ইমেজেছ ফল্ডাৰত পাব তো তাৰ পৰা আপুনি গোটেইখিনি ট্ৰান্সফাৰ কৰি লওক আৰু আপোনাৰ লেপটপটোত বা ডেস্কটপটোত এটা ফল্ডাৰ বনাই ল'ব নোটছ বুলি তাত আপুনি ট্ৰান্সফাৰ কৰি ল'ব হ'ল সো যেতিয়া আপুনি তাক ট্ৰান্সফাৰ কৰি ল'ব তেতিয়াহ'লে পঢ়া টেবুলত আপোনাৰ যদি কিবা কাৰণত ডিজিটেল নোটটো দৰকাৰো হয় নহয় আপুনি ফোনটো চুব নালাগে ফলত কি হ'ব ফোনটো যেতিয়া আপুনি চুব নালাগিব আপোনাৰ ইণ্টাৰনেট কানেকশ্যনটো দৰকাৰ নহয় সেই সময়ত যেতিয়া ইণ্টাৰনেট কানেকশ্যনৰ দৰকাৰ নহ'ব তেতিয়া আপোনাৰ মাইণ্ডত এইটো ভাৱ নাহিব যে মই ভিডিঅ' এটাকে চাওঁ অলপ সময় গানকে শুনো অলপ গেমেই খেলি লওঁচোন এই ভাৱটো আপোনাৰ মাইণ্ডত নাহিব ফলত কি হ'ব যিটো মেইন কাৰণ ডিষ্ট্ৰেকশ্যনৰ সেই কাৰণটো আপোনাৰ নোহোৱা হৈ থাকিব ফলত কি হ'ব ডিষ্ট্ৰেকশ্যনৰ জন্ম নহয় ডিষ্ট্ৰেকশ্যনৰ জন্ম যেতিয়া নহ'ব তেতিয়া আল্টিমেটলি আপোনাৰ কি হ'ব আপুনি মাইণ্ডটো ষ্টেবল কৰি আপুনি ধুনীয়াকৈ পঢ়া টেবুলত বহি থাকিব পাৰিব আৰু যেতিয়া আপোনাৰ ডিজিটেল নোটটো দৰকাৰ হ'ব আপুনি লেপটপটো বা ডেস্কটপটো খুলিলে হ'ল তাত আপুনি নোটছ ফল্ডাৰত গোটেইখিনি পাই যাব চ' ফাৰ্ষ্ট কামটো হ'ল আপুনি নোটছ ফল্ডাৰত গোটেইখিনি ৰাখি লওক গোটেইখিনি ডাটা আপুনি ট্ৰান্সফাৰ কৰি ৰাখি লওক এতিয়া এইটো সলিউশ্যন তাৰ কাৰণে যাৰ ডেস্কটপ কম্পিউটাৰ এটা আছে বেকআপ হিচাপে বা লেপটপ কম্পিউটাৰ এটা আছে কিন্তু যাৰ নাই তা সি কি কৰিব সেইজন ছাত্ৰই বা সেইগৰাকী ছাত্ৰীয়ে কি কৰিব তেওঁতো পুনৰ এটা প্ৰশ্ন কৰিব ছাৰ মোৰতো এতিয়া লেপটপ বা ডেস্কটপ নাই তেতিয়া মোকতো ফোনটো লাগিবই পঢ়া টেবুলত আৰু পঢ়া টেবুলত যেতিয়া মই ফোনটো লৈ পেলাই বহোঁ আল্টিমেটলি শেষত গৈ এইটোৱে হয় যে মই বেলেগ কিবা এটা দিশতহে মোৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব লগা হৈ যায় অপ্ৰয়োজনীয় বুলি জানিও মোৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায় চ' কি কৰিম চাওক ফোনটো এটা উদ্দীপকটো কাষত থাকিলে আপোনাৰ মাইণ্ডটোত ট্ৰিগাৰ হ'বই এটা বেলেগ ইচ্ছা আৰু মাইণ্ডটো আল্টিমেটলি আমাৰ মাইণ্ডটো এতিয়া আনষ্টেবল হৈ আছে এইটো ষ্টেজত মাইণ্ডটোৱে সদায় এনেকুৱা সুখ বিচাৰে যিটো সুখ খন্তেকীয়া আৰু যিটো সুখ আপোনাৰ হয়তো বেছি গ্লেমাৰাছ বা বেছি আপোনাৰ এণ্টাৰটেইনিং সেইটো সুখ আপোনাৰ মাইণ্ডে বিচাৰে গতিকে গানটো শুনিব মন যাব ইণ্টাৰনেটটো অন কৰাৰ লগে লগে চিনেমা এখন চাবলৈ মন যাব বা গেমটো খেলিবলৈ মন যাবই গতিকে সেইগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কি কৰিব যাৰ বেকআপ হিচাপে লেপটপ এটা আৰু ডেস্কটপ এটা নাই চ' তেওঁ কি কৰিব লাগিব তেওঁৰ মেথডটো অকণমান বেলেগ হ'ব চাওক আপুনি গোটেইখিনি নোট যিমানখিনি আছে চব ডাউনলোড কৰি লওক ফোনটোত ঠিক আছে ফোনটোত আপুনি হোৱাটছএপৰ জৰিয়তে যদি পাইছে হোৱাটছএপ ফল্ডাৰ ডাউনলোড কৰি লওক আৰু নহ'লে এটা বেলেগ ফল্ডাৰ ট্ৰান্সফাৰ কৰি লওক তাৰপিছত কি কৰিব যেতিয়া আপুনি পঢ়া টেবুলত পঢ়িব যিহেতু আপুনি জানে আপোনাক ফোনটো লাগিবই আপুনি এটা কাম কৰক একদম বেষ্ট উপায়টো দিছোঁ আপুনি চিম ইজেক্ট কৰা যিটো পিন থাকে বা যিটো ট্ৰে থাকে সেইটো ইউজ কৰি আপুনি চিমখন খোলক খুলি ধুনীয়াকৈ আপুনি পেক কৰক পেক কৰি আপুনি ধুনীয়াকৈ বেলেগ ক'ৰবাত থৈ দিয়ক ইণ্টাৰনেটটো ক'ৰ পৰা আহিব চিমখনৰ পৰাইতো আহিব আৰু যেতিয়া ইণ্টাৰনেটটো থাকিব তেতিয়াহে আপোনাৰ মন যাব গেম খেলিবলৈ তেতিয়াহে আপুনি গানটো শুনিব পাৰিব তেতিয়াহে আপোনাৰ মোবাইলত ভিডিঅ' চাবলৈ মন যাব গতিকে মেইন কাৰণটো হৈছে ইণ্টাৰনেট তো ইণ্টাৰনেটৰ সংযোগটো সেইখিনি সময়ৰ কাৰণে নোহোৱা কৰি লওক যেতিয়া আপুনি সেইখিনি সময়ৰ কাৰণে নোহোৱা কৰি ল'ব তেতিয়া আপোনাক যদি কিবা কাৰণত ডিজিটেল নোটটো লাগেও আপুনি ফোনটো তেতিয়া চাওক নোটটো সেইটো কৰিব প্লাছ এই গোটেই দুটা মেথডৰ বাহিৰেও আৰু এটা মেথড আছে সেই মেথডটো হৈছে সেলফ কণ্ট্ৰল অৰ্থাৎ যিদৰে গাড়ীখন চলাই থাকোঁতে আমি সদায় ক্লাটছটো আমি ভালদৰে ধৰি থাকিব লাগে ব্ৰেকডাল সময়ত লগাই দিব লাগে যাতে গাড়ীখন এক্সিডেণ্ট নহওক বা বাইকখন এক্সিডেণ্ট নহওক ঠিক তেনেদৰে আপোনাৰ মনৰো এটা ক্লাটছ আছে ব্ৰেক আছে সেই ব্ৰেকটো কিন্তু আপোনাৰ নিজৰ লগতে আছে সেইটো হৈছে আপুনি আপোনাৰ মোবাইল ফোনটোত বা আপোনাৰ লেপটপটোত বা ডেস্কটপটোত যিবোৰ ফল্ডাৰত আপোনাৰ চিনেমা আছে বা গান আছে সেই ফল্ডাৰবিলাক আপুনি ডিলিট কৰি লওক ডিলিট কৰি পেলাওক বা নহ'লে আপুনি সেই লেপটপটোত যিখিনি আপোনাৰ ফেভৰেট প্ৰগ্ৰামছ আছে সেইখিনি আপুনি কমপ্লিটলি তাৰ পৰা গুচাই পেলাওক তেতিয়াহে আপোনাৰ সেইটো লেপটপ বা সেইটো ডেস্কটপ এডুকেশ্যনেল পাৰপাছত ইউজ হ'ব নহ'লে আল্টিমেটলি কি হ'ব জানে আপোনাৰ আকৌ সেই মনটোত এনেকুৱা ভাৱ আহিব যে অলপ চিনেমাখন যে ডাউনলোড কৰি থৈছিলোঁ এইখনকে চাওঁ বা অলপ গেমকে খেলোঁ তেনেকুৱা আপোনাৰ মনত ভাৱ আহিব গতিকে আল্টিমেটলি আপুনি সেইখিনি সেলফ কণ্ট্ৰল আনিব লাগিব যে আপোনাক অপ্ৰয়োজনীয় যিখিনি অপ্ৰয়োজনীয় বুলি আপুনি ভাবিছে সেইখিনি আপুনি ডিলিট কৰি পেলাওক বা যিখিনি আপোনাক বাৰে বাৰে পঢ়া সময়ত ডিষ্টাৰ্ব কৰে বা ডিষ্ট্ৰেক্ট কৰে বুলি ভাবিছে সেইখিনি ডাটা আপুনি ডিলিট কৰি পেলাওক সেয়া লাগিলে চিনেমাই হ'ব পাৰে বা গানেই হ'ব পাৰে আৰু
যিসকলৰ ফোনত এই সমস্যাটো হৈ যায়, ফোনতো তেওঁলোকৰ মানে প্ৰয়োজন হৈ যায়, কাৰণ তেওঁলোকৰ লেপটপ বা ডেস্কটপ নাই ডাটা বেকআপৰ কাৰণে, তেওঁলোকে এইটো কাম কৰিব পাৰে। তেওঁলোকে যিখিনি চিনেমা আছে বা গান আছে সেইখিনি আপোনালোকে SD কাৰ্ডত ট্ৰান্সফাৰ কৰি SD কাৰ্ডখন এক্সট্ৰাকৈ উলিয়াই দিয়ক, যেনেকৈ চিম কাৰ্ডখন উলিয়াই দিব, দি পেলাই আপুনি ফোনটো সেইখিনি সময়ত এডুকেশ্যনেল ফোনলৈ কনভাৰ্ট কৰি কাম কৰক। চ' এইখিনি কৰি পেলাই আপোনালোকে সেই ডিষ্ট্ৰেকশ্যনটো যে জন্ম হয়, পঢ়া টেবুলত ফোন লৈ গ'লে বা পঢ়া টেবুলত লেপটপ লৈ গ'লে বা সেই লেপটপ লৈ যোৱা চিটুৱেশ্যনটো যেতিয়া বাধ্যতামূলক হৈ যায়, তেতিয়া ডিষ্ট্ৰেকশ্যনটো কেনেকৈ কমাব পাৰে আপোনালোকে পৰীক্ষামূলকভাৱে এইখিনি মেথড এপ্লাই কৰি চাব পাৰে। গতিকে আপোনাৰ যিটো প্ৰশ্ন আছিলে যে মোকতো লেপটপটো বা ডেস্কটপটো বা মোৰ ফোনটো লাগিবই পঢ়া টেবুলত, কাৰণ তাত ডিজিটেল নোটখিনি আছে বা ডিজিটেল সমলখিনি আছে, চ' মই কি কৰিম, মোৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট নোহোৱাকৈ মই কেনেকৈ সেইখিনি চলাম। চ' তাৰ এনচাৰটো এইটো আছিলে। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আপোনালোকৰ প্ৰশ্নখিনিৰ উত্তৰ মই যি ধৰণে দিব বিচাৰিছিলোঁ মই দিব পাৰিছোঁ, বা হয়তো ইয়াতকৈ যদি ভাল ধৰণে দিব লগা হয় মই আগলৈ চেষ্টা চলাম। তাত বাহিৰেও আপোনালোকৰ যদি আৰু কিবা কুৱেৰি থাকে বা কিবা প্ৰশ্ন থাকে আপোনালোকে মোক কমেণ্ট বক্সত কৰিব পাৰে, বা মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেল মই ইয়াত আপোনালোকৰ ভিডিঅ'টোত সংলগ্ন কৰি দিছোঁ, তাৰ জৰিয়তে আপোনালোকে মোক ৰিচ কৰিব পাৰে, পাব পাৰে। চ' আশা কৰিছোঁ মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' এটা আপোনালোকক আগবঢ়াই দিব পাৰিম। গতিকে আজিলৈ বিদায় মাগিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰক, মোৰ চেনেলটো অলপ শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম বুলি কথা দিছোঁ। সকলোলৈ শুভেচ্ছা ৰাখিলোঁ। ধন্যবাদ।